আজি এই ভিডিঅ'ৰ জৰিয়তে এজন ব্যক্তিৰ পৰা শিকিবলগীয়া কিছুমান কথা ক'ম যাৰ পৰা আপোনাৰ সকলো চিন্তা শেষ হৈ যাব আৰু জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰিব। কেনট হাৰ্ট মি লিখি যিখিনি কথা তেওঁ উল্লেখ কৰিছিল তাৰ পৰা এটাই বুজিব আৰু জানিব পাৰিব যে একো বস্তুৱেই মোৰ শেষ কৰিব নোৱাৰে বা জীৱনটোত দুখ দিব নোৱাৰে। নমস্কাৰ, মই মন্তুল দলৈ। ডেভিড গগিন্স আটাইতকৈ কঠিন জীৱনৰ মাজেৰে পাৰ হৈ আজি পৃথিৱীৰ আটাইতকৈ শক্তিশালী মানসিকতাৰ প্ৰতীক হৈ পৰিছে তেওঁৰ জীৱনৰ পৰা আমি শিকিব পৰা কেইটামান মূল কথা সংক্ষিপ্ত আৰু শক্তিশালী ৰূপত আলোচনা কৰোঁ আহক। নাম্বাৰ 1, তুমি এতিয়াও নিজকে চিনা নাই। গগিন্সে কৈছে হু ইউ আৰ ৰাইট নাও ইজ নট হু ইউ আৰ কেপেবল অফ বিকামিং। তেওঁ 300 পাউণ্ড ওজনৰ ডিপ্ৰেছড যুৱক আছিল। আজি আল্ট্ৰা মেৰাথন নেভি চিল পৃথিৱীৰ সৰ্বোচ্চ পুল আপ ৰেকৰ্ডধাৰী। তেওঁ প্ৰমাণ কৰিলে যে আমাৰ 90% সম্ভাৱনা এতিয়াও আমাৰ মাজতেই লুকাই আছে। নাম্বাৰ 2, কষ্টক বন্ধু বনাই লোৱা। তেওঁৰ বিখ্যাত কথা ষ্টে হাৰ্ড আৰু এমব্ৰেছ দ্য চাক। যেতিয়া আন সকলো ৰৈ যায় তেতিয়াই তেওঁ আৰম্ভ কৰে। হেল উইক 3 বাৰ দিয়া, হাড় ভাঙি কলাফুল ফুলি গ'লেও তথাপিও দৌৰা, এইবোৰ তেওঁৰ বাবে কলাছড মাইণ্ড অৰ্থাৎ কঠিন মন গঢ়াৰ উপায়। নাম্বাৰ 3, কলাছড মাইণ্ড অৰ্থাৎ কঠিন মন। যেনেকৈ হাত ঘঁহি ঘঁহি লাগি লাগি লাহে লাহে কঠিন হয়, তেনেকৈ মনটোও কষ্টৰ মাজেৰে কঠিন কৰিব লাগিব। প্ৰতিদিন এটা সৰু কঠিন কাম কৰা, 5 বজাত উঠা, ঠাণ্ডা পানীৰে গা ধোৱা আৰু অস্বস্তিকৰ কামবোৰ কৰিবলৈ লোৱা জীৱনটোত। নাম্বাৰ 4, 40% নিয়ম, দি 40% ৰুল। যেতিয়া তোমাৰ মনটোৱে কয় মই শেষ আৰু নোৱাৰোঁ, তেতিয়া তুমি আচলতে মাত্ৰ 40% খৰচ কৰিছা, বাকী 60% এতিয়াও আছে। গগিন্সে এই নিয়মেৰে 100 মাইলৰো অধিক দৌৰ শেষ কৰিছে যেতিয়া সকলোৱে তেওঁক হাস্পাতাললৈ লৈ যাব বিচাৰিছিল। নাম্বাৰ 5, কুকি জাৰ মেথড। যেতিয়া মনত হাৰ মানিবৰ মন যায় তেতিয়া অতীতৰ সকলো কঠিন সময় মনত পেলোৱা। মই এইটোও পাৰ হৈছিলোঁ, এইটোও পাৰ হ'ম। এইটোৱে অসম্ভৱক সম্ভৱ কৰি তোলে। নাম্বাৰ 6, নিজৰ সৈতে যুদ্ধ কৰা। তেওঁৰ আটাইতকৈ ডাঙৰ শত্ৰু আছিল নিজৰ মনৰ দুৰ্বলতা। তেওঁ কয় দি অনলি পাৰ্চন হু কেন ষ্টপ ইউ ইজ দি ওৱান ইন দি মিৰৰ। এটা মাত্ৰ বাক্যত গগিন্সৰ জীৱনৰ সাৰাংশৰে ভিডিঅ'টো শেষ কৰিব বিচাৰিছোঁ। যিমানেই ভাঙক, যিমানেই দুখ দিয়ক, মই ভাঙিলে ওলাই অহা মানুহ। যদি আপুনি সঁচাই জীৱন সলনি কৰিব বিচাৰে তেন্তে তেওঁৰ কিতাপ কেনট হাৰ্ট মি আৰু নেভাৰ ফিনিছড পঢ়ক, জীৱন সলনি হৈ যাব। ষ্টে হাৰ্ট। ভিডিঅ'টো ভাল লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব।